Hello viewers, thank you for joining here. আজি আমি ডিসকাস কৰিম অসম শিক্ষক নিযুক্তি 2024ত নতুন যি জানুৱাৰী মাহৰ সিটেট হৈ গৈছে এই সিটেট আহিব নেকি এনেকুৱা ধৰণৰ বহুত কিটা প্ৰশ্ন আজি আমি আপোনালোকৰ মাজত উত্তৰ সহকাৰে বিশ্লেষণ কৰিম আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাব প্ৰথমে আমি প্ৰশ্ন নম্বৰ 1 লৈছো প্ৰশ্ন নম্বৰ 1ত মই ম্যাক্সিমাম ক্যান্ডিডেটৰ পৰা এটো পাইছো যে নতুন সিটেট আহিব নেকি এটি প্ৰশ্ন নম্বৰ 2 হৈছে ভেৰিফিকেশন কেতিয়া হ'ব প্ৰশ্ন নম্বৰ 3 হৈছে মেৰিট লিষ্ট কেতিয়া ওলাব প্ৰশ্ন নম্বৰ 4 হৈছে এপইন্টমেন্ট কেতিয়া হ'ব আৰু এইকেইটা প্ৰশ্নৰ উত্তৰ আজি এই ভিডিওটিৰ জৰিয়তে মই আপোনালোকৰ মাজত আগবঢ়াম গতিকে আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় আপোনালোকে প্লিজ লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ মই বহুদিন ধৰি আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিও বনাই আছো কিন্তু আপোনালোকৰ ফালৰ পৰা মই কোনো ধৰণৰ যিমানখিনি সাবস্ক্ৰাইবাৰ আশা কৰিছিলো ইমানখিনি পোৱা নাই আশা কৰো আপোনালোকে সাবস্ক্ৰাইব কৰি পেলাই মোক কিছু সাপোৰ্ট কৰিব যাতে অনাগত দিনত আপোনালোকৰ কাৰণে এনেকুৱা ভিডিও মই পুনৰ আনিবলৈ উৎসাহ পাও সো প্ৰথমে যদি আমি কবলৈ যাও নতুন সিটেট আহিব নেকি হয় যেহেতু ডিডব্লিউ আমি একেবাৰে এতিয়া মানে বিলিভ কৰিব নোৱাৰো কাৰণ লাষ্ট যেটো ৰিক্ৰুটমেন্ট হৈ গৈছে লাষ্ট ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰটো আপোনালোকে নিশ্চয় গমে পাইছে যে ডিডব্লিউৰ ফলৰ পৰা কি কৰা হৈছিল যেটো পোৰ্টেল অনলাইন পোৰ্টেলটো আপোনাৰ মুকলি কৰি দিয়া হৈছিল সেকেন্ড টাইমৰ কাৰণে গতিকে এইবাৰ যেহেতু আপোনাৰ অনলাইন পোৰ্টেলৰ আপোনাৰ লাষ্ট ডেট যি আছিল লাষ্ট ডেট শেষ হৈছিল শেষ হোৱাৰ পিছত আকৌ ডিডব্লিউৰ ফলৰ পৰা অনলাইন পোৰ্টেল এলপিৰ কাৰণে মুকলি কৰি দিয়া হল গতিকে আমি ডাইৰেক্ট 100% সিওৰলি ক'ব নোৱাৰো অনলাইন পোৰ্টেল আমি বন্ধ হ'ব বুলি বা এগেইন আপোনাৰ মুকলি নকৰিব বুলি কিন্তু এইটো কথা সিওৰ যে এইবাৰ যি ডিডব্লিউৰ ফলৰ পৰা অনলাইন পোৰ্টেল নিউ সিটেটৰ কাৰণে খুলি দিয়াটো বহুত বেছি টাফ হ'ব পাৰে কাৰণ নতুন সিটেটৰ ক্যান্ডিডেট খিনি যেহেতু এতিয়ালৈকে ৰিজাল্ট দিয়াই নাই আৰু অনলাইন পোৰ্টেল যেহেতু আমাৰ 13 তাৰিখে শেষ হ'ব লাষ্ট ডেট আছে গতিকে এই ক্ষেত্ৰত মই ভাবো এইবাৰ সিটেট খিনি নতুন যিখিনি সিটেট ক্যান্ডিডেট তেওঁলোকে অহা যি নিযুক্তি আছে নেক্সট যেটো ৰিক্ৰুটমেন্ট হ'ব পাৰে হেতু ৰিক্ৰুটমেন্টতহে এপ্লাই কৰিবলৈ সুযোগ পাব এইটো ৰিক্ৰুটমেন্টত তেওঁলোকে নিশ্চয় এপ্লাই কৰিবলৈ সুযোগ নাপাব বুলি ভাবো তেওঁলোকে চাকৰি এটাৰ যোগ্য তেওঁলোকেও চাকৰি এটি আসলতে পোৱাৰ যোগ্য যাৰ ৰিজাল্ট ভাল হ'ব যা যিখিনি ক্যান্ডিডেটৰ এক্সাম ভাল হৈছে কিন্তু যিখিনি ক্যান্ডিডেটে আজি 2-3 বছৰ ধৰি অপেক্ষা কৰি আছে আসলতে মই ভাবো তেওঁলোকৰ কাৰণে এইটো আসলতে খুব অন্যায় হ'ব যদি পোৰ্টেলটো খুলি দিয়ে আৰু মই 90% নিশ্চিত যে এইবাৰ অসম ডিডব্লিউৰ ফালৰ পৰা যি পোৰ্টেল আছে এই পোৰ্টেলটো এইবাৰ সিটেটৰ কাৰণে নেক্সট টাইম ওপেন নকৰে যেহেতু এবাৰ ওপেন কৰা হৈছে এতিয়া কোৱেশ্চন নম্বৰ 2 ভেৰিফিকেশন কেতিয়া হ'ব হয় ভেৰিফিকেশন আপোনালোকে 20 তাৰিখৰ পিছত আশা কৰিব পাৰে আপোনালোকৰ যি অনলাইন যি ভেৰিফিকেশন হ'ব আপোনাৰ টেট ৰিক্ৰুটমেন্ট সম্পৰ্কীয় এই ভেৰিফিকেশন আপোনালোকে অহা 20 তাৰিখৰ পিছত আশা কৰিব পাৰে এতিয়া আহিছো মেৰিট লিষ্ট কেতিয়া ওলাব হয় মেৰিট লিষ্ট মই যি প্ৰিভিয়াস আপোনাৰ এপইন্টমেন্ট বিলাক আজি এনালাইজ কৰিছো প্ৰিভিয়াস এপইন্টমেন্ট বিলাক এনালাইজ কৰি পেলাই মই এটো কথা আপোনালোকক ক'ব পাৰো লগতে যেহেতু আমাৰ ইলেকশন আছে গতিকে তাৰ ফালৰ পৰা লক্ষ্য কৰি পেলাই আমি এটো কথা 100%লি ক'ব নোৱাৰো কিন্তু আমি এটা গেছ কৰিব পাৰো আমি আইডিয়া এটা লগাব পাৰো যে এপ্ৰিল মাহত হয়তো এইবাৰ মেৰিট লিষ্ট পাবলিশ হ'ব পাৰে ফাৰ্স্ট প্ৰফেশনাল যিখন মেৰিট লিষ্ট এখন আপোনাৰ এপ্ৰিল মাহত পাবলিশ হ'ব পাৰে এতিয়া আহিছো আমি এপইন্টমেন্ট কেতিয়া হ'ব যেটো লাষ্ট কোৱেশ্চন মোৰ ফালৰ পৰা আপোনালোকৰ এইটো ভিডিওত আৰু এপইন্টমেন্টৰ ক্ষেত্ৰত মই এইটো কথা আপোনালোকক সিওৰলি ক'ব নোৱাৰো কিন্তু যি আপোনাৰ লাষ্ট দুটা ৰিক্ৰুটমেন্ট হৈ গৈছে এই দুটা ৰিক্ৰুটমেন্ট আপোনাৰ মে মাহত হৈছিল এপইন্টমেন্ট গতিকে আমি তাৰ ফালৰ পৰা লক্ষ্য কৰি পেলাই এইটো কথা এইবাৰ 100% সিওৰলি ক'ব নোৱাৰো কিন্তু আমি 90% সিওৰলি ক'ব পাৰো যে মে বা জুন মাহত এইবাৰ এপইন্টমেন্ট হোৱা যথেষ্টখিনি চান্স আছে আশা কৰো আপোনালোকৰ যি কনফিউজন এই ভিডিওটোৰ জৰিয়তে দূৰ হৈছে যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে প্লিজ লাইক কৰিব লগতে মোক উৎসাহ দিয়াৰ কাৰণে আপোনালোকে চেনেলটো যাতে সাবস্ক্ৰাইব কৰে তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছো ধন্যবাদ